আপুনি বাৰু জানেনে যে পৰুৱাই টোপনি যায় নে নাযায়? বহুতো মানুহে কয় যে পৰুৱাই কেতিয়াও টোপনি নাযায়, 24 ঘণ্টাই কাম কৰি থাকে। কিন্তু এই কথাটো একেবাৰে মিছা কথা। বিভিন্ন বৈজ্ঞানিক অনুসন্ধানৰ মতে পৰুৱাইও টোপনি যায়, কিন্তু পৰুৱাৰ টোপনিৰ শ্বেডিউলটো আমাৰ মানুহৰ দৰে একেই নহয়। পৰুৱাই বেলেগ জীৱ-জন্তুৰ দৰে কণ্টিনিউৱাছ টোপনি নাযায়। তাৰ সলনি পৰুৱাই গোটেই দিনটোৰ ভিতৰত সৰু সৰুকৈ কেইবাটাও মাইক্ৰনেপ লয়, অৰ্থাৎ কম কম সময়ৰ কাৰণে টোপনি যায়। যিবোৰ ৱৰ্কাৰ এণ্ট থাকে, অৰ্থাৎ শ্ৰমিক পৰুৱা থাকে, সিহঁতে গোটেই দিনটোত প্ৰায় 1 মিনিটকৈ 250 বাৰ টোপনি যায়। অৰ্থাৎ গোটেই দিনটোত প্ৰায় 4ৰ পৰা 5 ঘণ্টা সৰু সৰুকৈ টোপনি যায়। আৰু কুইন এণ্ট অৰ্থাৎ ৰাণী পৰুৱাজনীয়ে অলপমান আৰামত দিন কটায়। ৰাণী পৰুৱাজনীয়ে গোটেই দিনটোত সৰু সৰুকৈ প্ৰায় 90 বাৰ টোপনি যায় আৰু গোটেই দিনটোত মিলালে প্ৰায় 9 ঘণ্টামান টোপনি যায়। পৰুৱাই নিজৰ কলনীৰ ভিতৰত টোপনিৰ শ্বেডিউলটো ইমান ধুনীয়াকৈ মেনেজ কৰি লয় যে প্ৰায় 80% পৰুৱাই নিজৰ কলনীটোৰ ভিতৰত সক্ৰিয় হৈ থাকে বা জাগি থাকে আৰু কলনীটোৰ গোটেই কামখিনি কৰি থাকে।